নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ কাৰণে এটা শপতনামাৰ ডেমো লৈ আহিছোঁ। মোৰ ক্ষেত্ৰত মই এনেধৰণৰ ৰিভিউ পিটিশ্যন যিবিলাক মিছন বসুন্ধৰা 2.0 এপ্লিকেশ্যন ৰিজেক্ট হৈছিল, তেওঁলোকে ৰিভিউ পিটিশ্যনৰ সময়ত এপ্লিকেশ্যনৰ শপতনামাখন কেনেকৈ দিব লাগিব সেইটো প্ৰয়োজন। আৰু বহুতে এনেকৈ ডকুমেণ্টছ খালি আপলোড কৰি আছে, এনেকৈ যাতে নকৰে। এনেকৈ শপতনামা দি পেলাই যদি আপলোড কৰে তেতিয়াহ'লে বিভাগীয় কৰ্তৃপক্ষই বস্তুখিনি চাওঁতে সুবিধা হ'ব বা বিষয়খিনি আপোনালোকে বহলাই লিখি দিব পাৰিব। এতিয়া চাওক, মই উদাহৰণ হিচাপে হাইড কৰি ৰাখিছোঁ, কিন্তু আপোনালোকক পঢ়ি শুনাই আছোঁ। আবেদনকাৰী বিনীত নিবেদন, এই যে আপোনাৰ মৌজা যিটো আছে, ধৰি লওক 85 নং বা 86 নং ইমান 1 নম্বৰ দাগৰ 2 কটা মাটি দখলদাৰ অমুক আৰু তেওঁৰ ডাকঘৰ বা জিলা এইখিনি গোটেইখিনি লিখিলোঁ। তাৰপিছত 1 নম্বৰত লিখিম আমি আবেদনকাৰীগণে মিছন বসুন্ধৰা 2.0 ইমান নম্বৰ এপ্লিকেশ্যনত তাৰিখে আবেদনকাৰীৰ পিছত মোৰ আবেদন নাকচ হৈছিল। এতিয়া মই মিছন বসুন্ধৰা 3.0 আবেদন কৰিবৰ বাবে পুনৰ ওপৰত বৰ্ণিত তফচিল মাটি পুনৰ আবেদনৰ কাৰণে শপতনামা দাখিল কৰিব বিচাৰিছোঁ। আমি আবেদনকাৰীগণ জ্ঞাত যে ওপৰত বৰ্ণিত দাগৰ চাৰিসীমা ক্ৰমে পূবে, পশ্চিমে, উত্তৰে, দক্ষিণে এইখিনি চাৰিসীমাত কোন কোন মাটিত আছে গোটেইকেইজনৰ নাম লিখি আমি আবেদনকাৰীৰ লগত উক্ত পট্টাৰ চৌদিশে থকা ভোগদখলদাৰসকলৰ লগত কোনো সীমা বিবাদ নাই, এই কথা সত্য, এনেধৰণৰ লিখি দিব লাগিব। আমি আবেদনকাৰী জ্ঞাত যে ওপৰত বৰ্ণিত তফচিলৰ মাটি পট্টাদাৰৰ নাম অমুক ডাঙৰ বাত্ৰী আৰু কিমান চনত ৰেজিষ্ট্ৰি দলিল মাটিখিনি তেওঁৰ নামত নামজাৰি কৰিছিল, উক্ত মাটিৰ দলিল নম্বৰ কিমান, এই গোটেইখিনি আপোচ বাটোৱাৰা হিচাপত তেওঁ এই মাটিখিনি পাইছে। গতিকে আপোনালোকৰ ক্ষেত্ৰত আপোনালোকৰ যিটো মাটি আছে সেই মাটিৰ বিৱৰণখিনি কি ছিষ্টেমত আপোনালোকে এপ্লাই কৰিছে, কিয় এপ্লাই কৰিছে, কি কাগজ আছে, গোটেইখিনি তাতে লিখি 3 নম্বৰ পইণ্টতে এনেকৈ এখন আপোনালোকে শপতনামা বনাব। তাৰপিছতহে জানিব পাৰিব অফিচাৰসকলে বা আপোনালোকৰ যিখিনি মাটি আছে এই মাটিখিনিৰ কামৰ ওপৰৰ ছিষ্টেমটো কি বা কিয় আপোনালোকে এই আবেদনটো কৰিছে। আমি আবেদনকাৰীগণত অসমত 3 প্ৰজন্ম বা তাৰ পূৰ্বৰ অবিৰতভাৱে এই পৰিয়ালত বসবাস কৰি আহিছে, এই কথা সত্য। যাৰ ক্ষেত্ৰত 3 প্ৰজন্মৰ প্ৰযোজ্য আছে তেওঁলোকে 3 প্ৰজন্মৰ বিষয়টো তাতে ধুনীয়াকৈ লিখি যাতে দিয়ে। তাৰপিছত আৰু এটা আমি আবেদনকাৰীগণে যোৱা 47 বছৰ ধৰি ওপৰত বৰ্ণিত তফচিলৰ মাটি বুক দখল কৰি আছোঁ, এই কথা আমাৰ জ্ঞান আৰু বিশ্বাস মতে সত্য। আমি আবেদনকাৰীগণে নিজ বুক দখলিত ওপৰত উল্লেখিত মাটি 1 চনৰ পৰা ম্যাদীকৰণ কৰাৰ বাবে আমি আবেদনকাৰীগণ বসুন্ধৰা 2.0 আবেদন পুনৰ বিবেচনা কৰাৰ বাবে চক্ৰ বিষয়াৰ মহোদয়ৰ ওচৰত আবেদন জনালোঁ। তাৰপিছত সত্য পাঠখিনি লিখিব। এই ছিষ্টেমতে আপোনালোকে মিছন বসুন্ধৰা 2.0 যিবিলাক এপ্লিকেশ্যন ৰিজেক্ট হৈছিল ৰিভিউ কৰাৰ সময়ত এনেধৰণৰ এখন শপতনামা লগত দি পেলাই ধুনীয়াকৈ আপোনালোকে আপলোড কৰে যাতে কোনো ধৰণৰ ভুল নহয়। আৰু সত্য পাঠখিনিও এনেকৈ লিখিব, আমি এই শপতনামাৰ দ্বাৰা প্ৰতিজ্ঞা কৰি কওঁ যে এই শপতনামা প্ৰতিটো শব্দ আমাৰ নিজ জ্ঞান বুদ্ধিমতে সত্য বুলি জানি এই শপতনামাই লিখাই পঢ়াই শুনি বুজি স্বজ্ঞানে সত্যপাঠ তলত চহী কৰিলোঁ, এই শপতনামা সম্পাদনা কৰিলোঁ তাৰিখ ইমান আৰু চহী কৰিলোঁ। এই ছিষ্টেমতে আপোনালোকে বিজ্ঞ এডভোকেটৰ সহায় লৈ পেলাই আপোনালোকে এপ্লিকেশ্যন কেইখন ছাবমিট কৰে, যাতে নহ'লে আপোনালোকে এই শপতনামা যদি আপোনালোকে ধুনীয়াকৈ আপলোড নকৰে তেতিয়াহ'লে আপোনালোকৰ এই কামখিনি ধুনীয়াকৈ নহ'ব, তাৰপিছত গৈ আকৌ ৰিজেক্ট হ'ব পাৰে। সেইকাৰণে আপোনালোকে এই কামখিনি কেতিয়াও যাতে ভুল নকৰে, ধুনীয়াকৈ আপলোড কৰে, তাৰপিছত আপোনালোকৰ এই কামখিনি ধুনীয়াকৈ হ'ব। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে মিছন বসুন্ধৰাত এপ্লিকেশ্যন কেইখন আপোনালোকে ছাবমিট কৰাৰ সময়ত কি ছিষ্টেমতে আপলোড কৰিব লাগিব, সেই শপতনামাখন লিখি পেলাই ধুনীয়াকৈ দিব। তাৰপিছত আপলোড কৰিব। আপলোড কৰাৰ সময়ত আপোনালোকে যাতে ডকুমেণ্টছবিলাক যিবিলাক আছে এইবিলাকৰ ফাইল নেমবিলাক চাই চিতি ধুনীয়াকৈ আপলোড কৰে। আৰু মিছন বসুন্ধৰাৰ ৰিলেটেড এপ্লিকেশ্যনখন ৰিভিউ কৰাৰ আগত আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, নিশ্চয় আপোনালোকৰ সহায় হ'ব। CSC চেণ্টাৰবিলাকৰ মানুহে যদি চাই আছে, গতিকে আপোনালোকে CSC BLE সকলেও ধুনীয়াকৈ যাতে এনেকৈ কৰি দিয়ে মানুহৰ আপলোডবিলাক, তেতিয়াহ'লে সুবিধা হ'ব। এই ছিষ্টেমতে আপলোড কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু মই এনেকৈ আপলোড কৰি আছোঁ যাতে সকলোৰে কামখিনি ধুনীয়াকৈ হয়। কাৰণ মিছন বসুন্ধৰা 2.0 বহুতৰে এপ্লিকেশ্যন ৰিজেক্ট হৈছে। কি কাৰণত ৰিজেক্ট হৈছে কাৰণখিনি যদি আমি বহলাই আলোচনা কৰি ধুনীয়াকৈ লিখি নিদিওঁ, তাৰপিছত ৰিভিউ কৰিব এনে ডকুমেণ্টছ আপলোড কৰি ৰিভিউ কৰিলে নহ'ব। সেইকাৰণে ধুনীয়াকৈ যাতে আপলোড কৰে। ভিডিঅ'টো এৱাৰনেছৰ কাৰণে বনাইছোঁ।
ইয়াত যদি কিবা মিষ্টেক থাকে আপোনালোকে নিজে শুধৰাই ল'ব, কিন্তু মই জাষ্ট আপোনালোকক এটা আইডিয়া দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। সকলোৱে এটা কথা গুৰুত্ব দিয়ে ফাইলকেইটা আপলোড কৰে যাতে, আৰু ছাবমিট কৰাৰ আগত চাৰ্কল অফিচৰ লগত যোগাযোগ কৰিব, তাৰপিছতে আপোনালোকে ছাবমিট কৰে যাতে। আপলোড কৰাৰ সময়ত তাতে এটা ৰিভিউ ফৰ ৰিজন এটা অপশ্যন আহে, তাতে আপোনালোকে কিছুমানে মই দেখিছোঁ এনেকৈ লিখিছে প্লিজ ৰিভিউ মাই এপ্লিকেশ্যন, এনেকৈ দিলে নহ'ব। এইটো আপোনালোকে ধুনীয়াকৈ ৰিভিউ ৰিজনটো লিখি পেলাই দিব লাগিব। 1 নম্বৰতে আপোনালোকে শপতনামাখনত লিখি দিব, তাৰপিছত ৰিভিউৰ ৰিজনটো তাতে লিখি দিব লাগিব। যিজন অফিচাৰে আপোনাৰ এই এপ্লিকেশ্যনখন চাব তেওঁ পঢ়িব আপোনাৰ বিষয়টো কি, আপুনি ৰিকুৱেষ্ট কৰিব কি কি কাৰণত। এতিয়া আপোনালোকে তৌজিৰ ক্ষেত্ৰতো এনেকৈ ৰিভিউ কৰিব পাৰিব, একশ্যনিয়াৰ ক্ষেত্ৰতো যাৰ প্ৰযোজ্য আছে। মই পূৰ্বতে এটা ভিডিঅ' বনাইছিলোঁ, আমাৰ চেনেলত আছে, কোনে কোনে ৰিভিউ পিটিশ্যন কৰিব নোৱাৰিব বুলি। তাৰ ভিতৰত যদি কোনোবাৰ পইণ্টছ থাকে গতিকে তেওঁলোকে ছাবমিট যাতে নকৰে, আৰু যোনে যোনে ৰিভিউ কৰিব বিচাৰিছে ৰিভিউৰ কাৰণে যোগ্য তেওঁলোকে যাতে এনেকুৱা কৰে। মই এটা এপ্লিকেশ্যন ডেমো হিচাপে ৱৰ্ড ফাইল বনাইছোঁ, আমাৰ চেনেলতে আপোনালোকে গ'লে পাব, হোৱাটছআপ চেনেলত জইন হৈ যাব, তাতে মই দি দিম। টু দ্য চাৰ্কল অফিচাৰ ABC, subject submission of the application for review under Mission Basundhara 3.0. Respected Sir Madam, I am writing to inform you that I have submitted my application under the Mission Basundhara 3.0 initiative for your kind review and necessary action. I kindly request you to review my application and process if the at the earliest please let me know if the any additional information the documents are required to complete the procedure. I look forward to your positive response. আৰু এনেকৈ লিখি পেলাই আপোনালোকৰ নিজৰ নামটো লিখি তাৰপিছত ৰিভিউ পিটিশ্যনবিলাক ছাবমিশ্যন কৰে যাতে। সেইকাৰণে ৰিভিউ কৰাৰ আগত আপোনালোকে চাই মেলি ধুনীয়াকৈ যাতে ৰিভিউ কৰে, আপোনালোকৰ কামখিনি ভুল নহয়। OLS অসম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে। আমি মিছন বসুন্ধৰাৰ কণ্টিনিউ ছিৰিজ আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। ইয়াৰ উপৰিও কাৰোবাৰ যদি কিবা বুজিবলগীয়া প্ৰব্লেম থাকে আমাক কমেণ্ট কৰিব, কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত আমি আপোনালোকক ভিডিঅ' বনাই দিম, চেষ্টা কৰিম যাতে আপোনালোকে মিছন বসুন্ধৰাৰ কোনো ধৰণৰ ছাৰ্ভিচ আপোনালোকে আপডেট কৰাৰ সময়ত, অনলাইন কৰাৰ সময়ত আপোনালোকে যাতে ভুল নহয়, হেল্প হয়। গতিকে অনলাইন ছাবমিশ্যন কৰাৰ পিছত তাৰপিছত আহিব পে'মেণ্ট শ্লিপৰ কথা। পে'মেণ্ট শ্লিপ আপোনালোকে যেতিয়া ছাবমিশ্যন কৰিব পে'মেণ্ট শ্লিপ বিচাৰি নাপায়, বহুতে কৈ আছে। পে'মেণ্ট শ্লিপটো যেতিয়া পে'মেণ্ট কৰিব তাতে 110 ৰুপিজ এটা নগৰ অঞ্চলৰ কাৰণে, 50 টকা এটা গাঁও অঞ্চলৰ কাৰণে। যিটো ৰিচিভ ওলাব এইটো স্ক্ৰীনশ্বট লৈ ল'ব, এইটো ডাইৰেক্ট এক্সট্ৰাকৈ নোলায়। আৰু এবাৰ ৰিভিউ পিটিশ্যন কৰি ল'লে পুনৰ ৰিভিউ পিটিশ্যন কৰিব নোৱাৰি। সেইকাৰণে শুদ্ধকৈ ৰিভিউ পিটিশ্যন যাতে কৰে, সময় একেবাৰে কম, 15 দিনমান আছে। গতিকে ধুনীয়াকৈ আপোনালোকে এপ্লিকেশ্যন কেইটা ৰিভিউ কৰে যাতে এনেধৰণৰ ৰিচিভ ওলাব। সেই ৰিচিভখন পূৰ্বৰ যিখন ৰিচিভ আছিল বসুন্ধৰা 2.0ৰ এপ্লাই ৰচিদ আছে সেইটোতে গোটেইখিনি ওলাই যাব। গতিকে এইটো চিন্তা কৰিবলগীয়া একো নাই। গতিকে ছাবমিট কৰাৰ পিছত ৰিভিউ অট'মেটিক অফিচলৈ যাবগৈ, আৰু সেই এপ্লিকেশ্যন কেইখন বা এইবিলাক ৰিচিভ ল'লে আপোনালোকে উলিয়াব পাৰিব। বা এখন ডিছক্লেইমাৰ ওলায়, মই আপোনালোকক এই ভিডিঅ'ৰ লাষ্টত এতিয়া দেখুৱাম। ডিছক্লেইমাৰখন এনেকুৱা ওলাব, এই ডিছক্লেইমাৰখন আপোনালোকে উলিয়াই প্ৰিণ্ট আউট লগত লৈ ল'ব, কি আপডেট কৰিছিলে, ৰিজন, গোটেইখিনি ডকুমেণ্টছ কি আপলোড কৰিছে তাতে চাব পাৰিব। এই ৰেফাৰেঞ্চতে CSC BLE সকলে সকলোকে এপ্লাই কৰি দিয়ে যেন, বা যোনে দেখিছে নিজে জানি শুনি এনেকৈ এপ্লাই কৰিব, সকলোকে ৰিকুৱেষ্ট কৰিলোঁ। থেংক ইউ, ধন্যবাদ। OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।